হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যন আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। চ' ইয়াতে 5টা পোষ্ট ওলাইছে জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ পাৰ্মানেণ্ট ব্ৰেঞ্চত। চ' সেই ইটানগৰ পাৰ্মানেণ্ট বেঞ্চৰ যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা হয় সেইটো স্কেডুল কৰা হৈছে 28 মাৰ্চ 2026 ছানডে ৰাতিপুৱা 10টা বজাৰ পৰা দুপৰীয়া 12টা বজালৈকে। তাতে প্লেচ হ'ল দুখন জেগাত হ'ব, অৰুণাচলৰ ইটানগৰ আৰু নাহাৰলগুন। ঠিক আছে। চ' ইয়াতে 5টা পোষ্টৰ এগেইনষ্টে আউট অফ 5 পোষ্ট তাৰে 4টা অৰুণাচল প্ৰদেশৰ কেণ্ডিডেটছৰ কাৰণে ৰিজাৰ্ভ আছিলে আৰু এটা জেনেৰেল আছিলে, যোনখিনিৰ কাৰণে সকলোৱে এপ্লাই কৰিব পাৰিছিলে। আৰু অসমৰ বহুতখিনি কেণ্ডিডেটছ আছে যোনে এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিছিলে জুডিচিয়েল এছিষ্টেণ্ট ইটানগৰ পাৰ্মানেণ্ট বেঞ্চত। ঠিক আছে। চ' ইয়াতে মোৰ পৰা কিছুমানে কোৰ্চ মেটেৰিয়েলছো লৈছিলে। চ' সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। চ' আপোনালোকে সাজু হৈ যাওক যিসকলে অসমৰ পৰা এপ্লাই কৰিছিলে এইটো পৰীক্ষাত। আৰু আপোনালোকে এডমিট কাৰ্ডসমূহ 23 মাৰ্চ 2026 পৰা অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এনেইতো ইটানগৰ বা নাহৰলগুন যিকোনো এখন জেগাত পৰিব এক্সাম চেণ্টাৰ, আৰু তাৰে কলেজ স্কুলছবিলাকত আপোনালোকৰ এক্সাম চেণ্টাৰ পৰিব। ঠিক আছে। আৰু লগতে ইয়াতে এই পৰীক্ষাটোত আকৌ অৰুণাচল প্ৰদেশৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো পৰীক্ষা আছে তাতে জেনেৰেল নলেজ, ইংলিছ আৰু এপ্টিটিউড সেই 3টা ছেকশ্যনে আছে। ইয়াতে অসমীয়া ছেকশ্যন বা যোনটো ৰিজনেল লেংগুৱেজ ছেকশ্যন, ষ্টেট লেংগুৱেজ ছেকশ্যন তেনেকুৱা একো নাই। চ' গুৱাহাটী হাইকোৰ্টৰ যোনটো মেইন ব্ৰাঞ্চৰ গুৱাহাটী ব্ৰাঞ্চৰ যোনটো জুডিচিয়েল এছিষ্টেণ্ট আছিলে তাতে আকৌ অসমীয়া ছেকশ্যন এটা আহিব। তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350। আৰু গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যোনটো অসমৰ গুৱাহাটী ব্ৰাঞ্চৰ মেইন বেঞ্চৰ যোনটো জুডিচিয়েল এছিষ্টেণ্ট সেইটো পৰীক্ষাও এইটোৰ পাছতে ফ'ল' আপ কৰা হ'ব। সেইটো পৰীক্ষাও সোনকালে পাতি দিব। ইয়াতে মডেল কোড অফ কণ্ডাক্ট বা ইলেকশ্যনৰ বুলি একো নাই। ইলেকশ্যনৰ সময়ছোৱাত হয়তো পৰীক্ষা কণ্ডাক্ট নকৰিব, ইলেকশ্যনৰ সময়ছোৱাত আৰু ফেজেছবিলাক হৈ থাকোঁতে আৰু লগতে কাউণ্টিঙৰ সময়ত হয়তো পৰীক্ষা কণ্ডাক্ট কৰিব নোৱাৰিব, কিন্তু তাৰ আগতে মডেল কোড অফ কণ্ডাক্ট লাগিলেও পৰীক্ষা কণ্ডাক্ট কৰি দিব। চ' সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350। চ' এই ইটানগৰ বেঞ্চৰ পাছতে গুৱাহাটী বেঞ্চৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। এপ্ৰিল মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰে পৰীক্ষাটো। চ' ইয়াতে যোনটো কোৰ্চ আছে সেইটো PDF ফৰ্মেটত এভেইলেবল আছে, MCQs উইথ, আৰু যোনখিনি মেথছ, এপ্টিটিউড, নিউমেৰিকেলছ আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। কাৰেণ্ট এফেয়াৰ্ছ, GK, অসমীয়া ছেকশ্যন, ইংলিছ ছেকশ্যন গোটেইবিলাক বস্তু ইয়াতে কভাৰ কৰা হৈছে। ঠিক আছে। 350 ৰুপিছত এভেইলেবল আছে। আৰু কোনোবাই যদি ইটানগৰ বেঞ্চৰ কাৰণে পৰীক্ষা দিম বুলি ভাবিছে তেতিয়াহ'লে এই জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চটোৰ পৰা অসমীয়া ছেকশ্যনটো আৰু লগতে যোনখিনি আছাম ৰিলেটেড GK সেইখিনি বাদ দি পেলাই যদি কোৰ্চ মেটেৰিয়েলছখিনি লয় 200 ৰুপিজ মানত আপোনালোকে পাই যাব, 200 টকা মানত সেইখিনি ল'ব পাৰিব মোৰ পৰা। আপোনালোকে ক'লে হ'ল যে ইটানগৰ বেঞ্চৰ কাৰণে জুডিচিয়েল এছিষ্টেণ্টৰ কোৰ্চ লাগে। আৰু কোনোবাই যদি ইটানগৰ বেঞ্চ আৰু গুৱাহাটী বেঞ্চৰ কাৰণে একেলগে এপ্লাই কৰি থৈছে তেতিয়াহ'লে আপোনালোকে ফুল কোৰ্চটো ল'লে মানে গুৱাহাটীৰ কাৰণেও এপ্লিকেবল হ'ব, ইটানগৰৰ কাৰণে এপ্লিকেবল হ'ব। ইটানগৰৰ ক্ষেত্ৰত খালি আপোনালোকে অসমৰ জেনেৰেল নলেজখিনি চাব নালাগে, আৰু লগতে কি বুলি কয় অসমীয়া যোনটো ৰিজনেল লেংগুৱেজ ছেকশ্যন আছে সেইটো আপোনালোকে চাব নালাগে। বাকী গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে। আৰু লগতে ইয়াতে মই এইটো কাৰণে বনাইছোঁ, ইয়াতে কাৰণ বহুতখিনি কেণ্ডিডেটছ আছিলে অসমৰ পৰা যিসকলে এই ইটানগৰ বেঞ্চৰ কাৰণে জুডিচিয়েল এছিষ্টেণ্টৰ এপ্লাই কৰিছিলে, কাৰণ মোৰ পৰা বহুতে কোৰ্চ মেটেৰিয়েলছ লৈছিলে। চ' সেইটো কাৰণে মই বনালোঁ। তেওঁলোকে মোক অলৰেডি ৰিকুৱেষ্ট কৰিছিলে যে এনেকুৱা ধৰণৰ কিবা নটিফিকেশ্যন যদি আহে এই পৰীক্ষাটোৰ বিষয়ে আপুনি এবাৰ জনাই দিব, কাৰণ ইটানগৰ বা অৰুণাচলত গৈ পেলাই পৰীক্ষা দিয়াৰ কথা আছে, সেইকাৰণে মোক জনাব ক'লে, সেইটো কাৰণে মই জনাই দিছোঁ। ঠিক আছে। আৰু নেক্সট আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ যোনটো গুৱাহাটীৰ মেইন বেঞ্চৰ যোনটো জুডিচিয়েল এছিষ্টেণ্ট আছে সেইটো পৰীক্ষা আপোনালোকে এক্সপেক্ট কৰিব পাৰে এপ্ৰিল মাহত। এইটো পৰীক্ষাৰ পাছতে ঠিক এপ্ৰিল মাহত সেইটো পৰীক্ষা এক্সপেক্ট কৰিব পাৰে। ঠিক আছে। ইলেকশ্যনৰ ফেজেছবিলাক হৈ থাকোঁতে বা কাউণ্টিঙৰ সময়ত পৰীক্ষা অনুষ্ঠিত নহয়, কিন্তু তাৰ আগতে মডেল কোড অফ কণ্ডাক্ট লাগিলেও পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক আছে। চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক। বাকী অন্য আৰু একো ক'বলগীয়া নাই। ইয়াতে TA দিয়ে আপোনালোকক নিদিয়ে, যিসকলে এপ্লাই কৰিছিলে গৈ পেলাই পৰীক্ষা দিব পাৰে। বাকী যোনটো মেইন গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট পৰীক্ষা তাৰ কাৰণে এপ্ৰিলত সাজু হৈ থাকক। আৰু বাকী তেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ পষ্ট এবাৰ ওলাব, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 নটিফিকেশ্যন ইলেকশ্যনৰ পাছত আহিব, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। হয়তো ইলেকশ্যনৰ আগতো আহি যাব পাৰে, ক'ব নোৱাৰি। 9706557851 মেছেজ কৰি জনাব পাৰে। আছাম পুলিচ ছাব ইনস্পেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, জেইল ৱাৰ্ডেন, কনষ্টেবল, ড্ৰাইভাৰ, ফায়াৰমেন, গ্ৰেড 4 আৰু আদাৰ পষ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব উইথ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ। বহুতখিনি এক্সামৰ এভেইলেবল আছে উইথ এনচাৰ কিজ। ইয়াতে ADRE, আছাম পুলিচ, DSS, DME, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইবিলাক কভাৰ হৈ যাব। APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব
9706557851 APSC ৰিচাৰ্চ চিষ্টেম ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ এক্সামৰ কম্পিটিটিভ এক্সামৰ উইথ এনচাৰ কিজ 100 ৰুপিছত আৰু কাৰেণ্ট এফেয়াৰ্ছ এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছবিলাক এনে আপোনালোকে কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ সইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে বা বিগিনিঙতে যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটছসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচ অলপ কমি যাব বাকী এই ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাইন টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম